back again to my YouTube channel. So আজি আমি আনবক্সিং কৰিব গৈ আছো Vivo Y200 5G. So আনবক্সিং টু স্টাৰ্ট কৰাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল নটিফিকেশন আইকনটো প্ৰেছ কৰি দিব. So বলক আনবক্সিং টু স্টাৰ্ট কৰোঁ. So guys, এটোৱে হৈছে ইয়াৰ বক্স পেকেজিং. দেখিছে Vivo Y200 5G. আপোনালোকে এই মোবাইলটো দুটা ভেৰিয়েন্ট পাব, এটা সেপ গ্ৰীন কালাৰ আৰু এটা এটো ডাস্ট গোল্ড কালাৰ. মই যোনটো বাই কৰিছো এটো হৈছে ডাস্ট গোল্ড কালাৰ. So দেখিছে এটো গ্লাস বেকৰ হৈতে আহে মোবাইলটো. দেখিছে ইয়াৰ ডিজাইনটো খুবেই ভাল লাগিছে প্যাটাৰ্নটো. সো Vivo ব্ৰ্যান্ডিংও আছে. তো দেখিছে থিকনেসও ঠিক আছে মোবাইলটোৰ আৰু ইয়াত আপোনালোকে দুটা কেমেৰা পাই যাব আৰু ওপৰত দেখিছে এটো হৈছে Vivo Y200 5G. সো এটো আমি অলপ সাইডত থৈ লওঁ. সো ইয়াত আপোনালোকে এখন TPU কেস পাই যাব ট্ৰান্সপাৰেন্ট. সো দেখিছে কোৱালিটি ঠিক ঠাক আছে. সো ট্ৰান্সপাৰেন্ট কেস এখন পাই যাব. চাৰ্জাৰ পাই যাব 44 watt ফাৰ্স্ট চাৰ্জাৰ দেখিছে Vivo. সো আৰু আপোনালোকে USB টু টাইপ C কেবল পাই যাব. সো টাইপ C টু টাইপ C হোৱাহেঁতেন ভাল আছিল. সো হ'ব দিয়ক, এটো আছে, কাম চলি যাব. টাইপ C আছে আৰু আপোনালোকে বক্সৰ ভিতৰত পাই যাব সিম ইজেক্টৰ টুল আৰু কিছুমান কিতাপ পাই যাব ইয়াৰ ভিতৰত. সো এটোৱে হৈছে মেইন মোবাইলটো. দেখিছে ডিজাইন. সো ইয়াৰ বেকটো হৈছে আপোনালোকৰ গ্লাস বেক. সো ইয়াত আপোনালোকে 64 মেগাপিক্সেল মেইন কেমেৰা পাই যাব আৰু 2 মেগাপিক্সেলৰ ডেপথ সেন্সৰ পাই যাব. আৰু ইয়াত এটা ইন্টাৰেষ্টিং ফিচাৰ আছে যোনটো আপোনাৰ অৰা লাইট বুলি কয়, অৰা লাইট, আৰু ইয়াত ফ্ল্যাশ লাইটও পাই যাব. সো ওপৰটো পিনে এটা নয়েজ কেনসেলেশন মাইক পাই যাব আৰু আপুনি তলতো এটা মাইক পাই যাব আৰু এটো টাইপ C আছে আৰু ইয়াত আপোনালোকে ডুৱেল স্পিকাৰ নাপায়, মনো স্পিকাৰ পাই যাব তলৰ পিনে. আৰু ইয়াত আপোনালোকৰ আছে সিম ট্ৰে. সিম ট্ৰেত আপোনালোকে অকল দুখন সিম লগাব পাৰিব. ইয়াত মেমৰি কাৰ্ডৰ অপচন দিয়া নাই. সো আপোনালোকে ললে 256GB ভেৰিয়েন্ট ল'ব পাৰে বা 128GB ভেৰিয়েন্ট ল'ব পাৰে. খালি ইয়াত আপোনালোকে 8GB RAM পাব দুটা ভেৰিয়েন্টে. সো আমি এই মোবাইলটো বুট আপ কৰোঁ. সো গাইস, এই মোবাইলটো আপোনালোকে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট পাই যাব, যোনটো মই অলৰেডি সেট কৰি থৈছো. খুবেই ফাষ্ট হয় ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টটো. আৰু দেখিছে ডিসপ্লেখন খুবেই ব্ৰাইট আৰু ধুনীয়া. আৰু ইয়াত আপোনালোকে ব্লটৱেজ কিছুমান দেখিব, বাট মই অলৰেডি ৰিমুভ কৰি দিলোঁ. সেইখিনি আপোনালোকে ৰিমুভ কৰা ফেচিলিটিজ পাই যাব. সো দেখিছে খুবেই স্লিক ডিজাইন হয়. ইয়াৰ গ্লাস বেক আছে. সো এটোৱে হৈছে Vivo Y200 5G. সো ইয়াৰ কেমেৰাটো আমি চাই লওঁ অলপমান. সো ইয়াত আপোনালোকে 64 মেগাপিক্সেলৰ মেইন সেন্সৰ পাই যাব আৰু 2 মেগাপিক্সেলৰ ডেপথ সেন্সৰ. সো ইয়াত সকলোবোৰ মোড আছে আপোনালোকৰ. নাইট মোড, পোৰ্ট্ৰেট, ভিডিও আপোনালোকে 1080p লগাই পাৰিব মেক্স. কিন্তু ইয়াত 4K সাপোৰ্ট নাই. সো ইয়াৰ প্ৰসেসৰে 1080p এ সাপোৰ্ট কৰে. সো এটো এটা ড্ৰবেক হয়. সো গাইস, ইয়াৰ ফ্ৰন্ট ডিসপ্লেত আপোনালোকে এটা সেলফি কেমেৰা পাই যাব, যোনটো আপোনালোক খুবেই মানে সৰু বুলি ক'ব পাৰে, ডিসপ্লে লগত লাগি আছে. সো দেখিছে আৰু ইয়াত আপোনালোকে মোৰ ফিচাৰ্সও পাই যাব, 64 মেগাপিক্সেল পেনো মোড, ডকুমেন্টস, স্লো-মো. সো আপোনালোকে ইউজ কৰিব পাৰে. আৰু ইয়াত আপোনালোকে ডুৱেল ভিউ মোডত আপোনালোকে ভিডিও কৰিব পাৰে. সো আপোনালোকৰ আগপিনৰ পৰা ভিডিও হ'ব আৰু পাছপিনৰ পৰা ভিডিও হ'ব. সো দেখিছে এইটোৱে হৈছে Vivo Y200 ৰ কেমেৰা কোৱালিটি. আউট অফ দি বক্স আপোনালোকে 14 পাব, Funtas OS 14, আৰু আপোনালোকে পাব Android 14. সো ইয়াত প্ৰসেসৰ চাব Snapdragon 4 Gen 1 2.0 GHz প্ৰসেসৰ হয়. সো এটা এন্ট্ৰি লেভেল গেমিং ফোনো কৰিব পাৰে. সো ইয়াত আপোনালোকে আৰু 8GB প্লাস 8GB 16GB RAM কৰিব পাৰে. সো যোনটো ভাৰ্চুৱেল RAM বুলি কোৱা হয়. ইয়াত আপোনালোকে Android 14 দেখিব পাৰে আউট অফ দি বক্স. সো দেখিছে আৰু 128GB ষ্টৰেজ. সো ইয়াৰ সাৰ্ভেলু পুৰা লিমিটেড আছে. সো দেখিছে. সো গাইস, আমি এতিয়া মোবাইলৰ ওয়েটটো চাম কিমান আছে. সো ইয়াত থৈ লম. সো দেখিছে 203 গ্ৰামছ. খালি ইমান গধুৰ যেন নালাগে মোবাইলত যেতিয়া লওঁ. সো এটো এটা শ্বকিং ৰিজাল্ট হ'ব পাৰে. সো ইয়াৰ ফেস আনলক ফিচাৰ্সটো খুবেই ভাল হয়. সো আমি ইয়াত এটা গেম খেলি দেখাম কেনেকুৱা কি পাৰফৰমেন্স দিয়ে.
গাইজ এই মোবাইলটোত আপোনালোকে 7 5G বেঞ্চ পাই যাব। চ' ইয়াত আমাৰ ইয়াত এয়াৰটেলৰ 5G পাইছোঁ। চ' গাইজ আৰু এটা ইণ্টাৰেষ্টিং ফিচাৰ আছে ইয়াত, অৰা লাইট। চ' এইটো আপোনালোকৰ ৰিং লাইটৰ নিচিনাই হয়, ডিফাৰেণ্ট কালাৰ আপোনালোকে ছেট কৰিব পাৰে। চ' এইটো দেখিছে নাইটত আপোনালোকে ফটোগ্ৰাফী কৰিব পাৰে। আগত মই কিছুমান চেম্পলছ দেখাই দিম আপোনালোকক ফটোগ্ৰাফী এণ্ড অৰা লাইট ইউজ কৰি তোলা কিছুমান ফটোজ। ডিছপ্লে কোৱালিটি খুবেই ভাল হয়, 8 বিট ডিছপ্লে হয়। চ' গাইজ ইয়াত আপোনালোকে মেক্স 1080p 60 FPS পাব। চ' ইয়াৰ প্ৰচেছৰ ইমানটোৱে ছাপৰ্ট দিয়ে। চ' দেখিছে ডিছপ্লে কোৱালিটি খুবেই ভাল, এমলেড ডিছপ্লে হয় কাৰণে। ব্ৰাইটনেছ আপোনালোকে পাব 800 নিটছ, যোনটো আপোনালোকে ৰ'দত গ'লেও ইমান দিগদাৰ নাপায়। ডিছপ্লেখন খুবেই ব্ৰাইট হয়, ছুপাৰ এমলেড ডিছপ্লে। চ' ডিচেণ্ট চাউণ্ড কোৱালিটি আপোনালোকে পাই যাব ইয়াত। চ' মই ইয়াত কিছুমান ফটোগ্ৰাফছ লৈছোঁ আপোনালোকক চেম্পলছ দেখাবৰ কাৰণে। চ' গাইজ ফটো কোৱালিটি ভালে আছে, আপোনালোকে দেখিছে স্ক্ৰীণত। কিছু 64 মেগাপিক্সেলৰ নিলেও আপোনালোকৰ ঠিকে থাকে, নৰ্মেলটো ঠিকে আছে। চ' জুম কোৱালিটিও ঠিকে আছে, নইজ অলপ আহে খালি। আৰু ইয়াত ডাইনেমিক ৰেঞ্জো ভাল হয়। ইয়াত হয়তো অৰা লাইট ইউজ কৰি মৰা কিছুমান ফটো ডাৰ্কতো আপোনালোকে মাৰিব পাৰে। চ' গাইজ আমি OISৰ টেষ্টিং কৰিছোঁ। চ' ষ্টেবিলাইজ ভিডিঅ'ই আহে, আপোনালোকে যদি দৌৰি ভিডিঅ' শ্বুট কৰে। চ' আউটপুট ঠিকেই আছে। চ' গাইজ এইটো হৈছে ফ্ৰণ্ট কেমেৰা দি তোলা ভিডিঅ' চেম্পল 1080p 30 FPS। ৰ'ব ভিডিঅ'টো এতিয়াই শেষ হোৱা নাই, আৰু এটা বস্তু থাকিয়ে গ'ল আনবক্সিং কৰিবলৈ কাৰণে। চ' গাইজ আমি মোবাইলটো বাই কৰোঁতে ভিভ'ৰ ফালৰ পৰা এটা গিফ্টটো আছিলে। চ' এইটো দেখিছে বেম্বো কফি মাগ। চ' থেংকছ টু ভিভ' এই গিফ্টটো দিয়াৰ কাৰণে। চ' এইটো বক্স পেকেজিং দেখিছে। চ' আমি এইটো আনবক্সিং এটা কৰি দিওঁ আৰু ভিভ'ৰ ফালৰ পৰা দিছে বুলি। চ' এইটোৱে হৈছে এই কফি কাপ, ভিভ' ব্ৰেণ্ডিং দেখিছে। চ' গাইজ ভিডিঅ' চাই কেনেকুৱা পালে জনাব, আৰু মোবাইলটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব পাৰে। চ' আজিলৈ ইমানে, বাই বাই।